ডিগবৈ ৱেলকাম গেটত এখন দৈনিক থলুৱা বজাৰ বহিছে। তাকে আজি অকণমান চাবচোন আপোনালোকে। এই বজাৰখনে ডিগবৈ আৰু ৰামনগৰ ৩ নম্বৰ বৰবিল আৰু পাণবাৰী তিনিআলিৰ বৃহৎ সংখ্যক লোকক কিন্তু বহুত উপকৃত কৰিব। এখন থলুৱা বজাৰৰ অভাৱ অনুভৱ খুব হৈছিল, যিহেতু এসপ্তাহৰ মূৰত বহা দেওবৰীয়া সাপ্তাহিক বজাৰখন টিংৰাইত বহে। তাত কিছু থলুৱা বস্তু ওলায়, সেইখিনিলৈয়ে বাট চাবলগীয়া হৈছিল। ঘৰৰ শাক পাত, খুতৰা, ঢেকীয়া, মানিমুনি এনেকুৱা ধৰণৰ বস্তু য'ত পোৱা যায়, গোটেইখিনি ঘৰতে উৎপাদন হোৱা তেনেকুৱা বস্তু পোৱা অকল এখন বজাৰ লাগিছিল সকলোকে। ডিগবৈৰ মানুহৰ এইটো বিপুল দাবী আছিল আগৰ পৰাই যে ওচৰে পাজৰে এখন থলুৱা বজাৰ হ'ব লাগে। এতিয়া এই বজাৰখন বেছি সংখ্যক আচলতে মহিলা দেখা গৈছে। তেওঁলোকে ঘৰতে উৎপাদন হোৱা বস্তুখিনি আনি পেলাই ইয়াত মেলিছেহি। লক্ষী পূজাৰ দিনাখনৰ পৰা আৰম্ভ কৰিছিলে বজাৰখন একাংশ উদ্যমী যুৱকে মিলি। এই ঠাইখন বহুত লেতেৰা পেতেৰা কদৰ্যময় পৰিৱেশ হৈ আছিল। কেইবাবাৰো বৰবিল পঞ্চায়তৰ তৰফৰ পৰা বিধায়ক মহোদয়ৰ উপস্থিতিত এইখন চাফা কৰা হৈছিল, কিন্তু মানুহবোৰে কি কৰে, তাতে আনি জাবৰখিনি আকৌ পেলাই দিয়েহি। সেইবাবে এনেকুৱা এটা পদক্ষেপ ল'বলৈ আমি অনুৰোধ জনাই আহিছিলোঁ, যাতে এই জেগাখন ডাষ্টবিন নহয় এটা গঠনমূলক কামত কিবা এটাত ব্যৱহাৰ হওক। জাবৰ পেলোৱা ডাষ্টবিন হিচাপে বহুকেইজন সাংবাদিকেও কিন্তু বাতৰি পৰিৱেশন কৰিছিল। ডিগবৈলৈ সোমাওঁতেই ৱেলকাম গেটতে এটা কদৰ্যময় পৰিৱেশ। মানুহে ডিগবৈলৈ সোমাওঁতেই ডিগবৈখনৰ লেতেৰা ৰূপটোহে দেখি আহে। এনেকুৱা ধৰণৰ বহুত বাতৰিও পৰিৱেশন হৈছিল। এই গোটেইখিনিৰ সানমিহলি প্ৰতিক্ৰিয়া হিচাপে ইয়াত এখন থলুৱা বজাৰ বহুৱাই দিয়া হৈছে। এই বজাৰখনলৈ কিন্তু টেকেৰী আৰু পাণবাৰী গাঁৱৰ ৩ নম্বৰ বৰবিলৰ পৰা ঘৰতে উৎপন্ন হোৱা শাক পাচলি, লাও, কোমোৰা এনেকুৱা ধৰণৰ অনা দেখা গৈছে। জিকা, তাৰপিছতে লাই, লফা এনেকুৱা ধৰণৰ শাকবোৰ ওলাইছে। আৰু লোকেল মাছ, চেং মাছ জীয়াই আছে, একদম দপদপাই আছে বটুৱাত। তেনেকুৱাখিনি ইয়াত উলিয়াইছেহি আনি। সেয়া বিধায়ক মহোদয়েও ইয়াতে আজি ক্ৰয় কৰিছে দেই। বজাৰখন কিন্তু একদম শেষ হৈ গৈছে, তৎক্ষণাত শেষ হৈ গৈছিলে আমি থকা সময়ছোৱাতে। সমাজসেৱক আৰু থলগিৰি ৰূপে খ্যাত তেখেতো আজি উপস্থিত আছিল। ডিগবৈ থানাৰ OC ছাৰ দিব্যজ্যোতি তেখেতো আজি উপস্থিত আছিল ইয়াত। বহুত কেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই বজাৰখন মুকলি কৰা হৈছে। আমাৰ ৰাইজ এতিয়া আহিব লাগে, গ্ৰাহক আহিব লাগে আৰু এই থলুৱা ব্যৱসায়ীসকলক উৎসাহিত কৰিব লাগে।